আমি মিছামাৰী সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত আমি প্ৰায়ে যিমান সাপ ৰেস্কিউ কৰোঁ এই সোণাই ৰূপাই অভয়াৰণ্যতে আমি ৰিলিজ কৰি দিওঁ আহি পেলাই। আজিও দুডাল ফেটি সাপ, এই দুডাল ফেটি সাপ আজিও লৈ আহিছোঁ মই মিছামাৰী সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰিবৰ কাৰণে। এই দুডাল সাপ আজিৰ পৰা মুক্ত জংঘলত থাকিব, কাৰণ জন অঞ্চলত থাকিলে মানুহৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। এইকাৰণে আমি আনি পেলাই বন অঞ্চলতহে এৰি দিওঁ। গতিকে এই এডাল গ'ল। এইটো মাথাটো ওলাইছে। যিবিলাক বিষাক্ত সাপবিলাকৰ পৰা সাৱধানত থাকিব লাগে। বিশেষকৈ আমাৰ অসমত মানুহে হাঁহ মুৰ্গী বহুত পোহে, আৰু এই হাঁহ মুৰ্গী পোহা যিবিলাক হাঁহ গঁৰাল, এই গঁৰালবিলাকতে সাপ বেছিকৈ সোমায়। ৰাতিপুৱা দুপৰীয়া আৰু বেলি মাৰ যোৱাৰ পিছত এই তিনিটা সময়ত চকু দিব লাগে। মানুহ হাঁহ মুৰ্গী সোমাওঁতে সাৱধানত সোমাব লাগে, যাতে সাপৰ ওপৰত ভৰি নপৰে, যাতে গচকি নিদিয়ে। কাৰণ ফেটি সাপটো যিটো চকুৰি ফেটিটো অসমত বহুত বেছি মাত্ৰাত পোৱা যায়।